এই নাট্যমন্দিৰটো সম্পূৰ্ণ কৰি তোলে, ব্যৱহাৰৰ উপযোগী কৰি তোলে। কিন্তু ইয়াতেই আমাৰ ধৰ্মৰ প্ৰাণ কেন্দ্ৰ হিচাপে আমাৰ ছয়গাঁওবাসী ৰাইজে গ্ৰহণ কৰিছে। ছয়গাঁওবাসী ৰাইজৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আৰু সংস্কৃতি সাধনাৰ যিটো স্থল, সেই স্থলটো বহুত দিনৰ মূৰত পূৰণ হৈছে। মই আনন্দিত হৈছোঁ আৰু এই ক্ষেত্ৰত আমাৰ ছয়গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিৰ সহযোগিতা আৰু প্ৰতিগৰাকী ব্যক্তিৰ আন্তৰিকতাৰ কাৰণে সফল হৈছে। মই এই চেগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাম। তেখেতক আমি এই পুঁজিটো দিবৰ কাৰণে মই আবেদন কৰিছিলোঁ আৰু তেখেতক মই ব্যক্তিগতভাৱে লগ কৰি কৈছিলোঁ যে আমাৰ ছয়গাঁৱৰ এই নাট্য মন্দিৰটো তেওঁ 1.5 কোটি টকা দিব লাগে। সেইবাৰ আনটাইড ফাণ্ডত অলপ কম পইচা থকাৰ কাৰণে তেওঁ ক'লে যে মই 50% 70 লাখ দিম, 75 লাখ দিম আৰু পিছত মই ব্যৱস্থা কৰিম। তেখেতৰ কথামতে 75 লাখ টকা আমি পাইছিলোঁ আৰু গড়কাপ্তানি বিভাগে এই গোটেই কামটো ইয়াত গড়কাপ্তানি বিভাগে এই কামটো গোটেইখিনি সম্পন্ন কৰিছে। গড়কাপ্তানি বিভাগে তেওঁলোকৰ নিয়মৰ মাজেৰে ঘৰটো নিৰ্মাণ কৰি তুলিছে। মই চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী আৰু ইয়াতে সংশ্লিষ্ট যিসকল ব্যক্তি আছে তেওঁলোকক আটাইকে ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ধন্যবাদ জনাবই লাগিব যে আমাৰ স্থানীয় এজন ঠিকাদাৰ বিশেষ গাজীৰাম দাস, তেখেতে এই কামটো যেতিয়া দুবাৰ টেণ্ডাৰ হৈছিল, কোনো টেণ্ডাৰ পাৰ্টিচিপেণ্ট কৰা নাছিল, কোনো আগবাঢ়ি অহা নাছিল। তেতিয়া তেওঁক মই যেতিয়া কৈছিলোঁ যে তুমি এই কামটো কৰা নহ'লে কোনো আগবাঢ়ি নাহে, কিন্তু গাজীৰাম দাসে ৰিস্ক লৈ পেলাই এই কামটো কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল। মই এই চেগতে গাজীৰাম দাসক ধন্যবাদ দিবই লাগিব।